ৰঙালী বিহু এওঁলোকে লিখিছে চত মাহৰ শেষৰ দিনটো ৰঙালী বিহু বোলে। ৱাহ 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 ৱাহ। ডেকা বুঢ়াসকলে নতুন ৰঙেৰে ৰংচেঙীয়া হোৱা বাবে এই বিহুৰ নাম ৰঙালী বিহু। ভোগালী বিহু পুহ মাহৰ শেষৰ দিনটোক ভোগালী বিহু বোলে। আৰু মাথো দমাহীৰ দিনা চোতালৰ আগত চাকি এগছি জ্বলোৱা হয়। কাতি মাহত কঙালী বিহু বোলা হয়। গতিকে এইয়া যে বিহুক লৈ এওঁলোকে এইটো ব্যংগ কৰিছে, নিউ মহম্মদীয়া পুস্তকালয় এওঁলোকক আমাৰ ধুবুৰী জিলা প্ৰশাসনে এওঁলোকৰ এগেইনষ্টত কি শাস্তিমূলক ব্যৱস্থা কৰিছে সেইটো যদি নাই কৰা তেনেহ'লে অনতি পলমে এওঁলোকৰ শাস্তিমূলক ব্যৱস্থা কৰিব লাগে। এই গ্ৰন্থখনৰ লেখক ওপৰত বেটুপাতত দেখুওৱা হৈছে মহম্মদ ই আলী বুলি। আকৌ পাতটো ওলোটাই দিলে লেখক ভূঞা আৰু মোল্লা বুলি দেখুওৱা হৈছে। আৰু গোটেই গ্ৰন্থখনে গোটেই কথাখিনিয়ে তাৰমানে বিভ্ৰান্তিকৰ। ইয়াতে আমাৰ বহাগৰ বিহুটো এটা বিহু ইয়াতে 12টা বুলি কোৱা হৈছে, যিবোৰ কথা আৰু ইয়াৰ তাৰ পিছতো ইয়াতে যিবিলাক কথা লেখাইছে চালে বেৰে কোবাই, গতিকে সেই কথাবিলাক অতিকৈ ভয়াৱহ। যে কাতি বিহু অভাৱ অনাটনৰ মাজত পালন কৰা হয়, ইয়াত উৎসৱ পতা নহয়, মাত্ৰ এগছি চাকিহে মাত্ৰ জ্বলোৱা হয়, গতিকে তাত বাহিৰে বেলেগ কাৰ্যসূচী ইয়াতে নাথাকে। ঠিক তেনেকৈ গোটেই যিকেইটা বাক্য ইয়াতে লিখিছে বাক্যৰ গাঁথনি ভুল, শব্দ ভুল, ইয়াৰে যিটো বৰ্ণ বিভ্ৰাট, এই প্ৰতিটো পাতত ইমান বৰ্ণ বিভ্ৰাট আৰু গোটেই পৰিক্ৰমাটোৱে এটা ভুল প্ৰক্ৰিয়াতে এই গ্ৰন্থখন চপোৱা হৈছে।